মিচিঙানু লুটাডৰ সমূহ দৰ্শকক স্বাগতম জনাই দিব বিচাৰিছো গুৰুত্বপূৰ্ণ খবৰ। গোগামুখ ৰিজলিউশ্যন একাডেমীত সংবাদমেল। গোগামুখৰ ব্যক্তিগত শিক্ষা অনুষ্ঠান ৰিজলিউশ্যন একাডেমীৰ ৰিজলিউশ্যন সুপাৰ 34 নিট শীৰ্ষক বিনামূলীয়া প্ৰশিক্ষণ কেন্দ্ৰ মুকলি। গোগামুখৰ এখন ব্যক্তিগত আগশাৰী শিক্ষানুষ্ঠান ৰিজলিউশ্যন একাডেমীত এক সংবাদমেল অনুষ্ঠিত হয়, যি সময়ত কিছুমান ব্যক্তিগত শিক্ষানুষ্ঠানসমূহে কেৱল ব্যৱসায়িক লাভালাভৰ উদ্দেশ্যলৈ কাঠফুলাৰ দৰে গঢ়ি উঠাৰ পৰিলক্ষিত হৈছে। সেই সময়তে ধেমাজি জিলাৰ গোগামুখৰ প্ৰতিষ্ঠিত আগশাৰী ব্যক্তিগত শিক্ষানুষ্ঠান ৰিজলিউশ্যন একাডেমী, ৰিজলিউশ্যন চেৰিটি এণ্ড এডুকেশ্যনেল ট্ৰাষ্ট ব্যক্তিগত শিক্ষানুষ্ঠানে দেখুৱাইছে এক আদৰ্শ। বৰ্তমান বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ। এই অনুযায়ী প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰযুক্তিবিদ্যাৰ লগত খাপ খুৱাই বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচাৰে। কিন্তু এনেধৰণৰ সৰ্বভাৰতীয় পৰীক্ষাসমূহত উত্তীৰ্ণ হ'বলৈ ভাৰত তথা অসমতো বিভিন্ন প্ৰশিক্ষণ কেন্দ্ৰ আছে, যদিও সেইসমূহ প্ৰশিক্ষণ কেন্দ্ৰত দৰিদ্ৰ বা মধ্যবিত্ত শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে আৰ্থিক অৱস্থাৰ বাবে পিছুৱাই আহিব লগা হয়। গতিকে সেইসকল উচ্চাকাংক্ষিক মেধাৱী ছাত্ৰ ছাত্ৰীৰ সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সহায় হোৱা উদ্দেশ্য ৰিজলিউশ্যন চেৰিটি এণ্ড এডুকেশ্যনেল ট্ৰাষ্টতে ৰিজলিউশ্যন সুপাৰ 34 নিট শীৰ্ষক বিনামূলীয়া প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিছে। এই প্ৰসংগত ছাত্ৰ ছাত্ৰীক অৱগত কৰাৰ উদ্দেশ্য আগত ৰাখি ৰিজলিউশ্যন একাডেমীত একাডেমীখনৰ পৰিচালন সঞ্চালক শচীন্দ্ৰ দলে এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত প্ৰশিক্ষক হিচাপে কেৰালা, উত্তৰ প্ৰদেশ আৰু বিহাৰকে ধৰি বিভিন্ন ৰাজ্যৰ পৰা উচ্চ শিক্ষিত আৰু অভিজ্ঞতা সম্পন্ন শিক্ষকে পাঠদান কৰিব বুলি জানিবলৈ দিয়ে ৰিজলিউশ্যন একাডেমীখনৰ পৰিচালন সঞ্চালক শচীন্দ্ৰ দলে। উল্লেখযোগ্য যে দহমহীয়াকৈ অনুষ্ঠিত হ'ব লগা প্ৰশিক্ষণত ছাত্ৰ ছাত্ৰীৰ বাবে হোষ্টেলৰ ব্যৱস্থা থাকিব আৰু খোৱা পৰ্যন্ত সকলো বিনামূলীয়া হ'ব বুলি সংবাদমেলত জানিবলৈ দিয়ে। ইচ্ছুক ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণত নামভৰ্তিৰ বাবে আগতীয়াকৈ আবেদন কৰিবলৈ www.resolutionsuper30.com ৱেবছাইটত অনলাইন যোগে পঞ্জীয়ন কৰিবলৈ আহ্বান জনায় আৰু অধিক তথ্যৰ বাবে 6900760455 নম্বৰত ফোন কৰিব পাৰিব বুলি জানিবলৈ দিয়ে শচীন্দ্ৰ দলে। ৰিজলিউশ্যন চেৰিটি এণ্ড এডুকেশ্যনেল ট্ৰাষ্টৰ আহ্বান মৰ্মে আজি অনুষ্ঠিত কৰা এই প্ৰেছ মিটখনত উপস্থিত থকা সকলো সংবাদ কৰ্মী বন্ধুসকলক নমস্কাৰ জনাইছোঁ। ৰিজলিউশ্যন চেৰিটি এণ্ড এডুকেশ্যনেল ট্ৰাষ্টৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে আৰু আমাৰ বৰ্তমান শিক্ষা মন্ত্ৰীৰ ডাঙৰীয়াৰ অনুৰোধ মৰ্মে আমি ৰিজলিউশ্যন সুপাৰ 30 নিট 2024 এণ্ড 25 আমি মেডিকেল এণ্ট্ৰেঞ্চৰ কাৰণে সম্পূৰ্ণভাৱে 30জন ষ্টুডেণ্টক বিনামূলীয়াকৈ আমি আৱাসিক প্ৰশিক্ষণ দিবলৈ ওলাইছোঁ। এই আৱাসিক যিটো বিনামূলীয়া প্ৰশিক্ষণ হ'ব তাৰ উদ্দেশ্য হৈছে, যিহেতু আমি সকলোৱে জ্ঞাত সমগ্ৰ ভাৰতবৰ্ষত প্ৰতি বছৰত 20 লাখতকৈ বেছি ছাত্ৰ ছাত্ৰী এই এণ্ট্ৰেঞ্চ এক্সামবোৰত অৱতীৰ্ণ হয় আৰু এই এণ্ট্ৰেঞ্চ এক্সামবোৰত উত্তীৰ্ণ হ'বলৈ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন কোচিং চেণ্টাৰত জইন কৰি তেওঁলোকে প্ৰশিক্ষণ ল'বলগীয়া হয়। কিন্তু আমাৰ অসমত, বিশেষকৈ আমাৰ উত্তৰ অসমত বিভিন্ন আমাৰ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী আছে, কিন্তু আৰ্থিক অভাৱ অভিযোগৰ বাবে বা বিনাটনৰ বাবে কিছুমান ছাত্ৰ ছাত্ৰী অকল তেনেকুৱা প্ৰশিক্ষণ চেণ্টাৰবোৰত বা কোচিং চেণ্টাৰবোৰত তেওঁলোকে কোচিং লৈ এণ্ট্ৰেঞ্চ এক্সাম এপিয়াৰ কৰিব নোৱাৰা অৱস্থাত হয়। সেয়ে আমি এই উদ্দেশ্য আগত ৰাখি বিশেষকৈ আৰ্থিকভাৱে দুৰ্বল আৰু মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলৰ বাবে ৰিজলিউশ্যন চেৰিটি এণ্ড এডুকেশ্যনেল ট্ৰাষ্টৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে আমি এই প্ৰশিক্ষণ ব্যৱস্থা আমি হাতত লৈছোঁ আৰু এই প্ৰশিক্ষণত আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন জেগাৰ পৰা প্ৰশিক্ষক আহি এই প্ৰশিক্ষণ কাৰ্যসূচীত ছাত্ৰ ছাত্ৰীসকলক পাঠদান দিব। কেৰালা, UP আৰু বিহাৰৰ আমাৰ প্ৰশিক্ষক আহিব এই কোচিং চেণ্টাৰলৈ। তো
আমাৰ ভাৰতবৰ্ষ তথা অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হ'ব পাৰিব, প্ৰশিক্ষণ ল'ব পাৰিব। আৰু এই কোচিং চেণ্টাৰত আমি এটা চিলেকশ্যন প্ৰচিডিউৰ ৰখা হৈছে। তো চিলেকশ্যন প্ৰচিডিউৰটো আমাৰ দুটা ফেজত মানে কি অনুষ্ঠিত কৰা হৈছে। অলৰেডি আমাৰ ধেমাজি, লখিমপুৰ, শোণিতপুৰ এইকেইখন ডিষ্ট্ৰিক্টত অলৰেডি আমাৰ চিলেকশ্যন প্ৰচিডিউৰ, ফাৰ্ষ্ট পেজৰ চিলেকশ্যন প্ৰচিডিউৰ আমাৰ চলি আছে। ইতিমধ্যে আমাৰ 12খন স্কুলত ভিজিট কৰি আমাৰ যোনজন এই প্ৰগ্ৰেমটোৰ কোচিং, এই যিটো ছুপাৰ 30 ৰিজলিউশ্যন ছুপাৰ 30 প্ৰগ্ৰেমটোৰ যোনজন প্ৰগ্ৰেম মেনেজাৰ আছে, তেওঁ অলৰেডি 12খন ইনষ্টিটিউশ্যনত মানে কি তেওঁ অলৰেডি আমাৰ এক্সাম পাতি কমপ্লিট কৰিছে। প্ৰথমতে ছাত্ৰ ছাত্ৰীসকল এই প্ৰশিক্ষণত অংশ ল'ব পাৰিব যিসকল HS ছেকেণ্ড ইয়েৰ ছায়েন্স ষ্ট্ৰীমত ফিজিক্স, কেমেষ্ট্ৰি এণ্ড বায়'লজি ছাবজেক্ট লৈ মেইন ছাবজেক্ট হিচাপে লৈ তেওঁলোকে অৱতীৰ্ণ হ'ব। এইবাৰ হাই ছেকেণ্ডেৰী HS ফাইনেল এক্সাম অৱতীৰ্ণ হ'ব। আৰু যিসকল পাছিং আউট কৰি থৈছে তেওঁলোকেও এই ছুপাৰ 30 প্ৰগ্ৰেমত পাৰ্টিচিপেট কৰিব পাৰিব। তো প্ৰথম অৱস্থাত আমি পেপাৰ বেছ চিলেকশ্যন টেষ্ট ৰাখিছোঁ। আৰু পেপাৰ বেছ চিলেকশ্যন টেষ্টৰ পাছত আফটাৰ যেতিয়া নেকি HS এইবাৰ আমাৰ ফাইনেল এক্সামৰ ৰিজাল্ট দিব, তাৰ পাছত তেওঁলোকে ভাইবা দিবগৈ লাগিব। আৰু তাৰ পাছতেই এই ছাত্ৰ ছাত্ৰীসকলক 30 জনক চিলেক্ট কৰা হ'ব এই দুটা পেটাৰ্ণত, মানে যেতিয়া এক্সাম কমপ্লিট হ'ব। আৰু এই দুটা পৰ্যায়ৰ পৰীক্ষাত অৱতীৰ্ণ হৈ পিনি আমাৰ এই ছুপাৰ 30 যিটো প্ৰগ্ৰেম আছে, কোচিং প্ৰগ্ৰেম, বিনামূলীয়া কোচিং প্ৰগ্ৰেম আছে, তাত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব। HS ছেকেণ্ড ইয়েৰ যিখিনি ফাইনেল এপিয়াৰ কৰি আছে এই ছাত্ৰ ছাত্ৰীসকলেও ইলিজিবল হয় এই প্ৰগ্ৰেমটোৰ কাৰণে। আমি যিহেতু এই প্ৰগ্ৰেমটো ষ্টাৰ্ট কৰিম মে' মাহৰ মাজভাগৰ পৰা, তেওঁলোকে তেতিয়া অলৰেডি হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ ৰিজাল্ট পাই যাব। এয়া আমি পাৰ্চেণ্টেজটো যিহেতু মানে কি ইয়াত কোনো ধৰা বন্ধা নিয়ম নাই, কিন্তু ছাত্ৰ ছাত্ৰীসকল মানে কি জ্ঞাত, আমাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে জ্ঞাত। নিট এক্সামত, এণ্ট্ৰেঞ্চ এক্সামত কোৱালিফাইড হোৱাৰ পাছতো পাৰ্চেণ্টেজটো কাট অফ মানে কি যিমান পাৰে হাই লাগে। এয়ে এটা নিৰ্দিষ্ট পাৰ্চেণ্টেজ চবৰে প্ৰয়োজন হয় কাষ্ট বা কেটেগৰী ৱাইজত, মানে এণ্ট্ৰেঞ্চ এক্সামটো পাছ কৰাৰ পাছতো ছিট পাবলৈ, এডমিশ্যনৰ ছিট পাবলৈ। এয়ে আমি ছাত্ৰ ছাত্ৰীসকলক মানে কি আশা কৰোঁ সকলোৱে ভাল হাই ছেকেণ্ডেৰীত ভাল পাৰ্চেণ্টেজ ল'ব। আৰু কিন্তু আমাৰ ইয়াত এই প্ৰশিক্ষণ বা ছুপাৰ 30 ৰিজলিউশ্যন ছুপাৰ 30 প্ৰগ্ৰেমটোৰ মানে ইয়াত ছিট পাবলৈ কোনো পাৰ্চেণ্টেজৰ আমি কাট অফ ৰখা নাই, কিন্তু আমাৰ এটা মিনিমাম পাৰ্চেণ্টেজ লাগিব। যেনেকৈ নিটত মিনিমাম ছিট পাবৰ কাৰণে, এডমিশ্যন ছিট পাবৰ কাৰণে মিনিমাম এটা পাৰ্চেণ্টেজ ৰাখি দিয়া আছে, এই মিনিমাম পাৰ্চেণ্টেজটো আমাৰ ইয়াতো বিচৰা হৈছে। তেওঁলোকৰ এতিয়া ডকুমেণ্টছ একো নাই। যেতিয়া দুটা পেটাৰ্ণত এক্সামটো চিলেক্ট হোৱাৰ পাছত ছাত্ৰ ছাত্ৰীসকল যেতিয়া নেকি আমাৰ মাজলৈ আহিব, তেতিয়াই তেওঁলোকৰ সকলো ডকুমেণ্টছ লাগিব। মেট্ৰিকৰ পৰা আদি কৰি হাই ছেকেণ্ডেৰী পাছিং আউট হোৱা সকলো ডকুমেণ্টছ লাগিব। আৰু এটা যিহেতু সম্পূৰ্ণ এবছৰীয়া আৱাসিক হ'ব, সেইকাৰণে আমাৰ এটা এগ্ৰিমেণ্ট থাকিব ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকৰ মাজত। অপেন কেটেগৰীতে ৰখা হৈছে, চবৰ কাৰণে ৰখা হৈছে, কিন্তু আমি এই বস্তুটো যিহেতু ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাব যিসকল ছাত্ৰ ছাত্ৰী আৰ্থিকভাৱে দুৰ্বল, তেওঁলোকৰ কাৰণে বেছিকৈ মানে কি আমি প্ৰিফাৰেঞ্চ দিয়া আছে।